সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল। বহু বছৰ ধৰি মাদক দ্ৰব্যৰ নিচাত ডুবি থকা এজন ব্যক্তি, যিজনে বহু চেষ্টা কৰিও নিচা এৰিব নোৱাৰিছিল, কিন্তু তেওঁ কেনেকৈ নিচামুক্ত হ'ল? আজিৰ কাহিনী ছত্তীশগড়ৰ বলোদা বজাৰৰ কৃষ্ণ দাসৰ। তেওঁ হনুমানৰ ভক্তি কৰিছিল, কিন্তু একে সময়তে অত্যধিক মাদক দ্ৰব্য সেৱনৰ বদ অভ্যাসত আবদ্ধ হৈ পৰিছিল। বহু চেষ্টা কৰিও তেওঁ এই নিচা এৰিব পৰা নাছিল। ফলত তেওঁৰ জীৱনত মানসিক অশান্তিও বৃদ্ধি পাইছিল। এদিন এজন ভক্তৰ জৰিয়তে তেওঁ জানিব পাৰিলে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰি শাস্ত্ৰসন্মত ভক্তি কৰিলে নিচাৰ দৰে বদ অভ্যাসৰ পৰাও মুক্তি পাব পাৰে। এই কথা শুনি তেওঁ নাম দীক্ষা গ্ৰহণ কৰিলে। কৃষ্ণ দাসৰ মতে নাম দীক্ষা গ্ৰহণ কৰাৰ পিছতেই মাদক দ্ৰব্য সেৱনৰ অভ্যাস সম্পূৰ্ণৰূপে আঁতৰি যায়, লগতে মানসিক অশান্তিও নোহোৱা হয়। আজি তেওঁ সুস্থ, শান্তিপূৰ্ণ আৰু সুখময় জীৱন অতিবাহিত কৰি আছে। আহক শুনো তেওঁ নিজৰ মুখেৰে সম্পূৰ্ণ জীৱন কাহিনী। নমস্কাৰ ছাৰ। সৎ চাহেব। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম কৃষ্ণা দাস হয়। কৃষ্ণা, আপুনি ক'ৰ পৰা আহিছে? মই বলোদা বজাৰ ছত্তীশগড়ৰ। কৃষ্ণা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 12-10-2020 লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু ধৰ্মৰ হনুমান দেৱৰ ভক্তি সাধনা কৰিছিলোঁ, হনুমান চালিচাৰ পাঠ কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? আমাৰ এজন ভগতদেৱ আছে, আশুতোষ বন্ধাৰা। তেওঁৰ পৰা মই গম পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে। তেওঁ মদ খাইছিলে, সেয়া এৰা খালে, সেইবাবে ময়ো নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? মইতো বহুত লাভ পালোঁ। তাৰে ভিতৰত ডাঙৰ লাভটো হ'ল, মই আগতে মদ খাইছিলোঁ আৰু 2-3 বছৰ আগতে মই মদ বহুত বেছিকৈ খাইছিলোঁ, বিয়াৰ ইত্যাদি খাইছিলোঁ। এদিনত 8-10টামান বিয়াৰ খাই দিছিলোঁ। সেয়া এৰাৰ পিছত মই ৱাইন খোৱা আৰম্ভ কৰিছিলোঁ। মদটো 10-12টা বটল মই 24 ঘণ্টাতে খাই দিছিলোঁ। মই মদ বহুত বেছিকৈ খাইছিলোঁ, যাৰ বাবে মোৰ টোপনি নাহিছিল। ডিউটিৰ পৰা অহাৰ পিছত ৰাতি শুব নোৱাৰিছিলোঁ। টোপনি গ'লেও 12-1টামান বজাত আকৌ উঠিছিলোঁ। শুই উঠাৰ পিছত মোৰ লগত মদ আছিলেই, সেই মদ আকৌ খালেহে টোপনি আহিছিল। তাৰপিছত ৰাতিপুৱা আকৌ 5-6 বজাত উঠিছিলোঁ। এনেদৰে মোৰ টোপনিয়ে পূৰ্ণ হৈছিল। আৰু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, মোৰ মদ একেবাৰেই এৰা খালে। মাছ মাংসও খাইছিলোঁ, সেয়াও একেবাৰে বাদ দিলোঁ। এতিয়া মই বহুত সুখী। আগতে মই মানসিক সমস্যাতেও ভুগিছিলোঁ। মানসিক টেনশ্যনৰ বাবে টোপনি অহা নাছিল বহুত বেছি। মূৰত কিবা কিবি চলি আছে, যাৰ তাৰ ওপৰত খং উঠিছিলে। এতিয়া সকলো সমস্যা ভাল হ'ল। এতিয়া মই ভালদৰে ভক্তি কৰি আছোঁ। এয়া মোৰ লগত বহুত ডাঙৰ চমৎকাৰ হ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। আপুনি ছত্তীশগড় পুলিচত হেড কনষ্টেবল হয়। আপুনি কৈছিল যে আপুনি বহুত বেছি মদ খাইছিল আৰু যেতিয়া আপোনাৰ টোপনি নাহে তেতিয়া আপুনি আকৌ মদ খাইছিলে, তেতিয়াহে টোপনি আহিছিল। এইটো কেনেকৈ সম্ভৱ হৈ আছে যে মানুহে আন ক'তোৱে নিচা এৰুৱাব নোৱাৰে আৰু বহুত চেষ্টাও কৰে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহে নিচা এৰি দিয়ে? এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰবচন দিয়ে, যি নাম উপদেশ দিয়ে, সেয়া ডাইৰেক্ট পৰমাত্মাৰে নাম উপদেশ হয়। আৰু সেই নাম উপদেশ মই আজিলৈকে পোৱা নাছিলোঁ। এই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰে ৰূপ হয়, তেওঁৱেই অৱতাৰ হয়, যাক আমি এতিয়ালৈকে বুজিব পৰা নাছিলোঁ। তেওঁৰ পৰা নাম উপদেশ পালোঁ। তেওঁৰ নাম উপদেশ মন্ত্ৰৰ পৰা যি জপ কৰোঁ তাৰ পৰা যি লাভ পাইছোঁ, এতিয়াহে মই বুজি আছোঁ। তেওঁ আমাৰ সাক্ষাৎ পৰমাত্মাই অৱতৰিত হৈছে, সন্ত ৰামপালদেৱ মহাৰাজ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে তেওঁ যি সৎসংগ দিয়ে, তাৰ তলত হালধীয়া শাৰী এটা আহে। আপুনি যিখন জিলাত থাকে তাৰে নামদান কেন্দ্ৰৰ ফোন নম্বৰ দিয়া থাকে। আপুনি যদি ফোন কৰে তেতিয়া আপুনি বিনামূলীয়াকৈ নামদান উপদেশ পাই যাব। ধন্যবাদ ছাৰ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ
মংগল প্ৰবচন গতিকে ইয়াত কৈছে কি গুৰু গোবিন্দ দোনো খড়ে পানীটো গোবিন্দ আৰু হেণ্ডপাম্প গুৰু হেণ্ডপাম্পেৰে সি গোবিন্দ পাই আছে আপুনি পৰমাত্মাই নিজৰ ওপৰতে উদাহৰণ দিয়ে বলিহাৰী গুৰু আপনা জিন গোবিন্দ দিয় মিলাই আমিতো সমৰ্পিত সেই গুৰুৰ ওপৰত যিয়ে গোবিন্দক লগ কৰাই দিলে গতিকে পৰমাত্মাই কি কয় তাৰ পিছত মৰ্যাদাৰ কথা কৈছে এনেকুৱা সদগুৰুৰ भाई गुरु से अधिक ना कोई ठहराई मोक्ष पंथ नहीं गुरु बिन पाई আপুনি ডেইলি নিত্য নিয়ম পঢ়ে এয়া আপুনি ডেইলি পঢ়ে ইয়াৰ পৰা জ্ঞান যজ্ঞৰ লাভ হয় কিন্তু ইয়াক যদি গভীৰভাৱে বিচাৰ নকৰে এয়া এইভাবে দিছে ইয়াৰ পৰা আপোনাৰ দুটা লাভ হ'ব এটাতো জ্ঞান যজ্ঞ আৰু লগতে আপুনি সতৰ্ক হৈ থাকিব তেতিয়াহে লাভ হ'ব আপোনাৰ ইয়াত কি কৈছে गुरु से अधिक ना कोई ठहराई मोक्ष पंथ नहीं गुरु बिन पाई राम कृष्ण बढ़ते हो पुर राजा तिन गुरु बंद कीन निज काजा गई भक्ति सतगुरु की करही आदि नाम निज हृदय धरही गुरु चरणन से ध्यान लगावे अंत कपट गुरु से ना लावे এতিয়া ইয়াত পৰমাত্মাই কৈছে যে গুৰুতকৈ অধিক কাকো নামানিবা এতিয়া পুণ্যাত্মাসকল এইটো ফাউল পইণ্ট বুলি কোৱা হয় সৎসংগৰ মাধ্যমেৰে খেলুৱৈসকলকো শিকোৱা হয় যে তোমালোকে এনেকুৱা কৰিলে ফাউল হ'ব তেনেকুৱা কৰিলেও ফাউল হ'ব এতিয়া যি খেলুৱৈয়ে সেই ফাউল পইণ্টক ভয় কৰিব সি সফল হ'ব এতিয়া যেনেকৈ ই জ্ঞানক শুনি বুজি কিয়নো আজিকালি মানৱ সমাজ বহুত ইণ্টেলিজেণ্ট হৈ গৈছে বিজ্ঞান হৈছে কিছুমানে ল পঢ়িছে কিছুমানে ডক্টৰী কৰিছে কোনোবাই ইঞ্জিনিয়াৰিং কৰি থৈছে কোনোবাই IAS IPS কৰি থৈছে ইণ্টেলিজেণ্ট এডুকেটেড তেওঁলোকৰ কথা কোৱাৰ ধৰণো সাধাৰণ মানুহতকৈ অধিক এট্ৰেক্টিভ হয় গতিকে এই জ্ঞানক বুজি যদি কোনোবাই কোনোবা থিয় হৈ প্ৰবচন দিয়ে আৰু যদি কোনোবাই কয় যে বহুত ভাল প্ৰবচন দিছে বহুত ভাল জ্ঞান দিছে কথাটো সেইখিনি যিডাখৰ পৰা শুনিছে গতিকে এই কোনেনো ক'ব পাৰে এইবোৰ কথা যিয়ে মদ খাই লয় গুৰুৱে দিয়া জ্ঞান আৰু সেইজনে দিয়া জ্ঞানৰ মাজত পাৰ্থক্য দেখি যদি আপুনি কয় বহুত ভালকৈ কৈছে তেন্তে আপুনি গুৰুতকৈ বেছি মানিলে তেওঁ তেতিয়া আপোনাৰ ফাউল হ'ব এটা চিধা কথা কাৰোবাৰ ঘৰত চুৰি হ'ল এতিয়া কোনোবাই গৈ বাৰ্তাটো দিলে যে ভাই আপোনাৰ ঘৰত চুৰ হৈছে যদিহে সন্মুখৰ জনে মদ খাই লোৱা নাই তেন্তে তৎক্ষণাৎ তেওঁ সতৰ্ক হ'ব আৰু সুধিব যে ভাই কিমান ধন নষ্ট হ'ল আগলৈও বহুত ক'ব কিন্তু তেওঁৰ বাবে সেইখিনি পৰ্যাপ্ত যে তোমাৰ ঘৰত চুৰি হৈ গ'ল আৰু তেওঁৰ লগত 2-3 জন আৰু মদ খাই পৰি থকা সিহঁতেও শুনিলে সি মদাহীজনে কৈ আছে আপোনাৰ ঘৰত চুৰি হ'ল যাৰ ঘৰত চুৰি হৈছে তেওঁ ক'ব যে ভাল এওঁ ভাল ঘৰত কৈছে বহুত ভালকৈ শুনালে আৰে সৰল মানুহ এনেকৈ ভুলত শুনালে আৰু এফালে চিম্পল ৱেইট ক'লে তেওঁতো নুশুনিব নেকি তেন্তে দুয়োজনেই মদাহী গতিকে কোৱাৰ ভাৱেইটো যে যেতিয়া মানুহ চেতনাত থাকে সিমানখিনি পৰ্যাপ্ত কোৱা হয় गुरु से अधिक ना कोई ठहराई मोक्ष पंथ नहीं गुरु बिन पाई গতিকে এনেকুৱা ধৰণৰ বহুত কথা আছে কোৱা হয় गुरु को तजे बजे जो आना तापसुआ को फोकट ज्ञाना আজিলৈকে আমি ইয়াতে ঠগ খাই থাকিলো উদাহৰণস্বৰূপে আপোনালোকক বহুবাৰ কৈছো এজন কামাল নামৰ ল'ৰা আছিলে যিজনক কবিৰ চাহেবে মৃতৰ পৰা জীৱিত কৰিছিলে 10-12 বছৰৰ আয়ুস আছিল তেওঁৰ তাৰপিছত লগত ৰাখিলে
এতিয়া পৰমাত্মাইতো প্ৰবচন কৰে, জ্ঞান দিয়ে। সামগ্ৰিক ৰূপত সেই ল'ৰাটোৱেও যি 20-22 বছৰীয়া হ'ল, সি পৰমাত্মাই কোৱা জ্ঞান শুনি ল'লে, তাৰপিছত নিজে শুনাব ধৰিলে। গতিকে আমি এনেদৰে ঠগ খাওঁ। এতিয়া যিসকল ভকত আছিলে শ্ৰদ্ধালু পৰমাত্মাৰ, বেছিভাগ সেই যুৱকজনৰ মিঠা স্বৰত প্ৰভাৱিত হৈ তাৰ পৰা এট্ৰেক্ট হ'ব ধৰিলে। গুৰুদেৱে গম পালে, বহুত কেইজন ভকতে ক'ব ধৰিলে, তেওঁতো পৰমাত্মা আছিল, জানিছিল যে কামালেতো বহুত ধুনীয়া সৎসংগ শুনাই, আপোনাতকৈও ভালদৰে বুজায়। গতিকে ইয়াতেই ফেইল হ'ল সি। गुरु को तजे बजे जो आना तार पशुआ को फोकट ज्ञान। পৰমাত্মাই বহুবাৰ কৈছে তাক, কামালক যে ভাই, অধিকাৰীৰ অবিহনে কোনো কাম সফল নহয় পুত্ৰ, তুমি নিজৰ কৰ্ম কৰা আৰু এই মোৰ বাগিচাখন বেয়া নকৰিবা। কিন্তু বহুত কেইজন শ্ৰদ্ধালু হ'ল, পৰমাত্মাক বিৰোধিতা কৰি সেই দুষ্ট আত্মাই দূৰত গৈ আশ্ৰম বনালে। আৰু যিসকল ভক্ত তাৰ পৰা প্ৰভাৱিত আছিল, নকলি সিহঁতেও বেলেগকৈ যাব ধৰিলে তালৈ, ডেৰা আশ্ৰম বনালে, সৎসংগ কৰিব ধৰিলে। এতিয়া যেতিয়ালৈকে পৰমাত্মাৰ পৰা প্ৰাপ্ত সেই জ্ঞানৰ পৰা, আশীৰ্বাদৰ পৰা, নামৰ পৰা তেওঁলোকৰ বেটাৰী চাৰ্জ হৈছিল, তেতিয়া সিহঁতৰ বহুত পুণ্য হৈ আছিল, সুখ হৈ আছিল, গৈছিল কিন্তু কামালৰ ওচৰলৈ। তেতিয়া অনুভৱ হোৱা নাছিল যে ভুল কৰি আছে। এতিয়া 2-4 বছৰৰ পিছত সিহঁত ধ্বংস হ'ব ধৰিলে। সেই মহান যোগীসকলে নথকা হ'ল গুৰুদেৱৰ ওচৰত, যিসকল তেওঁৰ লগত গুচি গৈছিল। তাৰপিছত সকলোৱে আন পূজাবোৰ কৰিব ধৰিলে, কাৰণ যিবোৰ লাভ হৈ আছিলে সেইবোৰ বন্ধ হ'ল। যি বেটাৰী চাৰ্জ হৈছিলে ডিচাৰ্জ হ'ল। এতিয়া সি দেখিলে যে ভাই সংগ কমি গ'ল, মোৰ ওচৰলৈ অহা। সি ড্ৰামা কৰিলে যে ভাই কবিৰ চাহেবৰ প্ৰকট দিৱস উদযাপন কৰিম আৰু আমি ধৰ্মভোজ পাতিম, সকলোৱে আহিবা গাঁও নগৰৰ। আৰু ক'লে সকলোৱে গাখীৰ লৈ আহিবা, কালি ক্ষীৰ বনাম। এতিয়া সকলোৱে ভাবিলে যে বাবাৰ আদেশ, আগতে সকলোৱে ভগৱানক অলপ চলপ ভয় কৰিছিলে। তেতিয়া ক'লে ঠিক আছে। সকলোৱে কি ভাবিলে যে সোনকালে উঠি তাত গাখীৰ দি আহিম সন্তজনৰ ধৰ্মভোজত। সিহঁতে ভাবিলে, সকলোৰে মনত দুখ উৎপন্ন হ'ল। গাখীৰ কমি যায় জেঠ মাহত, তাতে আকৌ পূৰ্ণিমাৰ দিনা প্ৰকট দিৱস পতা হয়। সেই সময়ত গাখীৰ এনেই কমি যায়। গতিকে ভাবিলে যে মই আধা গাখীৰ, অলপমান গাখীৰত পানী মিলাই তাত দি আহিম, কোনেনো গম পাব। পৰমাত্মাই এনেকুৱা প্ৰেৰণা কৰিলে, সমগ্ৰ গাঁৱৰ যি 100-200 ভকত আছিলে, সিহঁতে এটেক ঘটি পানী তাতে অলপমান গাখীৰ দিয়ে, আৰু সেই পানীৰ ঘটি সিহঁতে দিয়াৰ বাবে লাইন লাগিল। সিহঁতে সুধিলে ক'ত থ'ব লাগিব, এটা ড্ৰাম থলে, আৰু এই ড্ৰামত ভৰালে এন্ধাৰত পানী অলপমান বগা। এতিয়া ৰাতিপুৱা উঠি সি ক'ব ধৰিলে, কামালে যে আজি গোটেই গাঁও প্ৰসন্ন হৈছে আৰু বহুত গাখীৰ আহিছে ক্ষীৰ বনোৱা। এতিয়া সেই সেৱাদাৰজনে ক্ষীৰ বনাবলৈ গ'ল, কিন্তু পানীৰে ভৰি আছিল। তেতিয়া ক'লে গাখীৰ নাই, পানীহে আছে। সি ইমান লাজ পালে, গাঁও এৰি গুচি গ'ল সি মূৰ্খজনে। গতিকে পুণ্যাত্মাসকল, गुरु को तजे बजे जो आना ता पशुआ को फोकट ज्ञाना। আগলৈ শুনাও। गुरु चरणन से ध्यान लगावे, अंत कपट गुरु से ना लावे। गुरु सेवा में फल सर्वस आवे, गुरु विमुख नर पार न पावे। गुरु वचन निश्चय कर माने, पूरे गुरु की सेवा ठाने। পূৰ্ণ গুৰুৰ ইনকমপ্লিটৰ পৰা একো লাভ নহয়। যদি ফোনৰ এটা নম্বৰো কম হৈ যায়, তেতিয়াহ'লে নাজানো ক'ত লাগিব ফোনটো, তাৰ মানে আপোনাৰ কাৰ্য সিদ্ধ হোৱা নাই। गुरु की शरणा लीजे भाई, ताते जीव नरक नहीं जाई। गुरु कृपा कटे यम फांसी, विलम न हो मिले अविनाशी। गुरु बिन काहु न पाया ज्ञाना, जो थोथा बुझ छड़े मूड किसाना। तीर्थ व्रत और सब पूजा, गुरु बिन दाता और न दूजा। এতিয়া পৰমাত্মাই কি কয়?
गुरु के चरण सदा चित दीजे, जीवन जन्म सफल कर लीजे। गुरु भक्ता मम आत्म होई, वाके हृदय रहूं समोई। এতিয়া যিজন গুৰুৰ ভগত সি মূল আত্মা, মানে গুৰুৰ প্ৰতি যেনেকুৱা শ্ৰদ্ধা আপোনাৰ মনত আছে, পৰমাত্মাই আপোনাক যি নিৰীক্ষণ কৰি থাকে যে ই মোৰ লগতো এনেকৈ ব্যৱহাৰ কৰিব, গতিকে কোৱা হয় গুৰুৰ ভগত সি মোৰ আত্মা হ'ল। और वाके हृदय में रहूं समोई। 68 तीर्थ भ्रम भ्रम आवे, सो फल गुरु के चरणा पावे। 10वां अंश गुरु को दीजे, जीवन जन्म सफल कर लीजे। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয়, কবিৰ চাহেবৰ বাণীত আমি আগতে পঢ়িছিলোঁ, कबीर चिड़ी चोंच भर ले गई, नदी न घटो नीरे। दान दिए धन घटे नहीं, यूं कह रे साहिब कबीरे। এতিয়া ইয়াত আপুনি, কিয়নো আপুনি নিজৰ সেই ক্ষেত্ৰ পাইছে যি সাৰুৱা মাটি হয়, ইয়াত যিমান খেতি কৰিব 1000 গুণকৈ আপুনি তৎক্ষণাতে পাব। এয়া কোনো বাটৰ ভিকহুৰ আশ্ৰম নহয়, সেই সমৰ্থবানে দিয়া আশ্ৰম, তেওঁ দিয়া জ্ঞান। ইয়াত আগতে আমি কি দেখিছিলোঁ গাঁৱত, যে এনেকুৱা বিপদ আহিল অমুকটো ধৰ্ম কৰা, মিঠা চাউল বনাই খাই ৰৈছিলে, তাৰ পৰাই আপত্তি কমি যোৱা অনুভৱ হৈছিল। আৰু ইয়াত তেনেকুৱা ধৰ্মবোজ হৈ আছে, ক'ৰ পৰা দুখী আত্মা আহে। ইয়াততো 90% শান্তি তেওঁলোকে এইটো কথাত পায় যে কোনো বস্তুৰ অসুবিধা নাই, গতিকে 90% টেনচন ইয়াতেই শেষ হয়। এনেকুৱা স্থানত দিয়া দান, कहते धर्म तो 10 के नहीं, ধস্তে মানে নাশ নহয়, এনেদৰে কৰা পুণ্যৰ। और 10 के तीनों लोग खैर आए तो मैं खैर है कीजिए आत्म भोग। ইয়াত কবি চাহেবে কয়, 10वां अंश गुरु को दीजे, जीवन जन्म सफल कर लीजे। गुरु बिन होम यज्ञ नहीं कीजे, गुरु की आज्ञा माहे रहीजे। गुरु बिन माला फेरते, गुरु बिन देते दान। गुरु बिन दोनों निष्फल हैं, चाहे पूछो वेद पुराण। এতিয়া পুণ্যাত্মাসকল, আমি ভক্তি আধ্যাত্মিক মাৰ্গৰ সৈতে অপৰিচিত হোৱাৰ বাবে ভ্ৰমি ফুৰিছিলোঁ। আমি পুণ্যদানো কৰিছিলোঁ, কিন্তু প্ৰতিফল পোৱা নাছিলোঁ। এতিয়া গুৰুৰ অবিহনে দিয়া দান কেতিয়াও সফল নহয়, এয়া ভগৱানৰ আদেশ। এতিয়া আপুনি গুৰু পাইছে, বিশ্বত কোনো গুৰু নাই। ঠিক আছে, এনেইতো ইয়াত যেনেকুৱা কৰ্ম কৰিব, ইয়াৰে বিধান তেনেকুৱা ফল পাব। যেনে কোনোবাই ধৰ্মভোজ পাতিছে, কোনোবাই পাৰক পক্ষীক দানা দিলে, ক'ৰবাত কম্বল ভগাই দিলে, ক'ৰবাত গৌশালা ধৰ্মশালা বনালে। এতিয়া দুয়োটাৰ বিষয়ে কৈছে পৰমাত্মাই যে গুৰুৰ অবিহনে দিয়া দানে আপোনাক কোনো লাভ নিদিয়ে। আকৌ এইটোও কয়, पावेगा अपना किया रे, भोगेगा अपना किया। যেনেকুৱা কৰিবা তেনেকুৱাই পাবা। এতিয়া যেনেকৈ কোনো মহাজন মণিহাৰ হৈ আছে, সি ধৰ্মভোজ পাতিলে, কম্বল ভগালে, বহুত কেইজন অনাথক ভোজন খুৱালে। এতিয়া কি হ'ব? গুৰু পোৱা নাই, পাইছে যদিও নকলি। এতিয়া আগৰ জন্মলৈ সি যি কৰিছে তাৰ ফল পাব। তেতিয়া কি হ'ব? সি যেতিয়া কুকুৰৰ জনীলৈ যাব, তেতিয়া সি এজন ডাঙৰ অফিচাৰৰ বা কোনো মহাজনৰ ঘৰত থাকিব, সি কৰাখিনি পাব। এতিয়া তাৰ ড্ৰাইভাৰটো হ'ব মনুষ্য, আৰু সি কুকুৰ বহিব গাড়ীত, পিছৰ চিটত, মালিকৰ চিটত, আৰু সি মনুষ্যজনে চলাব, আৰু কুকুৰটো বহিব পিছৰ চিটত, আৰু খিৰিকীৰে এনেদৰে ইফালে সিফালে চাই থাকিব। আৰু কোঠালিও বেলেগ থাকিব, তাত এচি লগোৱা থাকিব। মাহত 2-3 বাৰ ভেটেনাৰী চাৰ্জন তাক চেক কৰিবলৈ আহিব। এতিয়া সেই মূৰ্খজনে যি দান কৰিছিলে, ভগৱানেতো দিলে, কিন্তু পালেই কুকুৰৰ জনীত। আৰু আগলৈ কি হ'ব? গাহৰি হ'ব। তেতিয়া কি সুবিধা পাব? গতিকে ইয়াত পৰমাত্মাই কয়, गुरु बिन माला फेरते, गुरु बिन देते दान। गुरु बिन दोनों निष्फल है, चाहे पूछो वेद पुराण। এতিয়া গুৰুদেৱৰ মাধ্যমেৰে দিয়া দান, আৰু গুৰু পালে যেতিয়া দান কি সকলোবোৰেই হ'ব। মুক্তিও পাবা, মন্ত্ৰও পাবা, বা পাৰ হৈ যাবা। পাৰ নহ'লেও মনুষ্য জীৱন পাব সি।
আৰু মনুষ্য জীৱন পালে পৰমাত্মাইটো বিচাৰি ফুৰিছে, তেওঁ বিচাৰি উলিয়াব। কিন্তু আপোনাক প্ৰাৰ্থনা জনোৱা হয়, এই জন্ম আগলৈ নবঢ়াবা, ইয়াতেই শেষ কৰা। कोट जन्म तन भरमत हो गे कुछ ना हाथ लग्या रे कुकर सुकर खरबा बोरे कौआ हंस बुगारे कोटि जन्म तू राजा की ना मिटी न मन की आशा भिक्षुक होके दर दर घूम्या ये मिला ना निर्गुण रासा। এতিয়া এই সাধনা নাপালে এনেদৰে ভ্ৰমি থাকিব। सुखदेव ने 84 भुगती बना पजावे खरवो तेरी क्या बुनियाद पराणी तू पेंडा पंत पकड़वो। সুখদেৱৰ দৰে ঋষিয়ে এই সাধনাবোৰ কৰিও আকৌ 84 লাখ যোনিত গাধৰ যোনি প্ৰাপ্ত কৰিলে। আপোনালোকৰ কি সাধ্য আছে পুণ্যাত্মাসকল? আপুনি এই মাৰ্গ গ্ৰহণ কৰক যি এতিয়া আপোনাক পৰমাত্মাৰ দ্বাৰা দিয়া হৈছে। गुरु बिन होम यज्ञ नहीं कीजे गुरु की आज्ञा माहे रही जय गुरु सुर तुरु सुर धैनु समाना पावे चरण मुक्ति परवाना। এতিয়া গুৰু যিজন হ'ব, वो सुर तुरु যেনেদৰে আমি শুনিছিলো স্বৰ্গত কোৱা হয় এডাল কল্পবৃক্ষ আছে, দেৱতাসকলৰ বৃক্ষ। গতিকে ইয়াতকৈ গুৰু যিজন গুৰু হ'ব, এতিয়া নকৰিবোৰতো আছেই ইয়াত, কখো নাজানে সিহঁতে। गुरु सुर तुरु মানে দেৱতাসকলৰ বৃক্ষ আৰু सुर धेनु যাক কামধেনু বুলি কোৱা হৈছিল। দেৱতাসকলৰ গাই মানে যি খোজে সেয়াই দি দিয়ে, সেই সময়তে গাখীৰ দি দিয়ে, সকলোবোৰ মনোকামনা পূৰ্ণ কৰে। গতিকে কয় गुरु सुर तुरु सुर धेनु समाना पावे चरण मुक्ति परवाना तन मन धन अर्प गुरु सेवे हो गलतान उपदेश ही लेवे सतगुरु की गति हृदय धारे और सकल बकवाद निवारे। গুৰুদেৱৰ গতি মানে যি মাৰ্গদৰ্শন দিয়ে, ভগৱানৰ স্থিতিৰ কথা কয়, সেয়া ফাইনেল কৰা। নিজে নিজে যি লেতেৰা ভৰাই থৈছা আগৰেই সেয়া বাদ দিয়ক। এতিয়া যি টি কথা এই মাৰ্গত নচলিব, আপোনাৰ বাধা হ'ব। गुरु के सम्मुख वचन ना कहे सो शिष रहनी गेनी सुख ले। এতিয়া আপোনাক বহুবাৰ শুনাইছো, যেতিয়া ৰামানন্দদেৱক পৰমাত্মাই পাইছিলে তেতিয়া তেওঁৰ শিষ্যসকলৰ তেওঁ বহুত অৱস্থা বেয়া কৰি দিছিল। যেতিয়া ৰামানন্দদেৱৰ সন্মুখত থিয় কৰোৱা হ'ল তেতিয়া পৰমাত্মাক তেওঁক সুধিছিল, আপুনি কোন, আপোনাৰ নাম কি? তেতিয়া পৰমাত্মাই কৈছিলে, जात हमारी जगत गुरु और परमेश्वर है पंथ दास गरीब लिखित पढ़े मेरा नाम कबीर कंठ। फिर कहा था हम यलखला है कुतुब गोस और पीर गरीब दास खा लिख दनी हमारा नाम कबीर। তেতিয়া ৰামানন্দদেৱে কৈছিল, तू मोमन का पालुआ और त्राजुल है के गरबास। তুমি ইমান অযথা কথা কৈ আছা, তোমাৰ মাৰি ঠিকনা নাই পূজাত, তুমি মিছা কৈ আছা, তুমি নিজকে ভগৱান বুলি কৈ আছা। তেতিয়া হাত জোৰ কৰি বিনম্ৰ ভাৱেৰে তেওঁৰ ধমক শুনি আছে, কাৰণ তেওঁক গুৰু ধাৰণ কৰিছিলে। আৰু এজন ভাল শিষ্যৰ পৰমাত্মাই কোৱালিটি কৈ আছে, ৰিহাৰ্চেল কৰি তেওঁক গালি দি আছে, ধমক দি আছে, কিন্তু পৰমাত্মা বিনম্ৰ ভাৱেৰে আছে যে আপুনি যি কৈ আছে সেয়া হিৰুধাৰ্য, কিন্তু মই যি কৈ আছো গুৰুদেৱ সেয়াও সঁচা বুলি মানক। যে हम ही अलख अल्लाह है कुतुब गोस और पीर गरीब दास खा लिख दनी हमारा नाम कबीर। যেতিয়া পৰমাত্মাই তাত তেওঁক দেখুৱালে তেতিয়া তেওঁ দৃঢ় হ'ল যে সঁচাকৈ বাস্তৱিকতা এয়া। ইয়াত কৈছে, गुरु के सम्मुख वचन ना कहे सो शिष रेडी गैणी सुख ले गुरु से शिष करे चतुराई सेवाहीन नरक में जाई। মানে গুৰুদেৱৰ লগত যিয়ে চতুৰতা দেখুৱাই অযথা কথা কয়, কাৰণ আপুনি যিমানেই ইণ্টেলিজেণ্ট নহওক, যিমানেই কোৱাৰ ধৰণ নাজানক, এই দাসতকৈ অধিক আপুনি পাকৈত হ'ব নোৱাৰে। এয়া ফাইনেল কৰি লওক, কাৰণ এই দাসে বৰ্তমান যি জ্ঞান দিয়ে সকলোৰে নহয়, এজন দুজন নতুনকৈ অহা সিহঁতৰ অলপ ত্ৰুটি থাকে। আৰু দাসৰ যি বচন সেয়া কমন ইনজেকশ্যন সকলোৰে বাবে। যাৰ তাত ত্ৰুটি থাকিব তাৰ ওপৰত প্ৰভাৱ পেলাব আৰু বাকীবোৰ সতৰ্ক হ'ব। গতিকে সেইবাবে গুৰুদেৱক পৰমাত্মাৰ তুল্য মানি এই ভক্তি মাৰ্গ, এই ভক্তিৰ যাত্ৰা আৰম্ভ কৰিব, তেতিয়া সহজে সফল হ'ব আৰু আপোনাৰ কল্যাণ হ'ব। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা
কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক পৰমাত্মাৰ মৰমীয়াল আত্মাই পৰমেশ্বৰৰ মহিমা শুনিবৰ বাবে উপস্থিত হৈছে। পুণ্যাত্মাসকল, পৰমেশ্বৰে আহি আমাক জ্ঞান দিলে যে যি লোকত আপোনালোকে বসবাস কৰি আছে এয়া আপোনালোকৰ স্থায়ী স্থান নহয়, কিন্তু এতিয়ালৈকে আমি ইয়াৰ কোনো বিকল্প দেখা নাছিলো। আমি আমাৰ ককা আজোককাসকলক আমাৰ পূৰ্বপুৰুষসকলে এনেকৈয়ে ক্ৰিয়া কৰি অহা দেখিলো। তেওঁলোকৰ মৃত্যু হ'ল, তাৰ পিছত তেওঁলোকৰ ক্ৰিয়া কৰ্ম কৰাই থকা। কেৱল ইয়াকেই আমি অন্তিম এই জীৱনৰ লক্ষ্য বুলি মানিছিলো। এতিয়া পৰমাত্মাই আহি কৈছে পৰমেশ্বৰে যে সন্তানসকল তোমালোক ইয়াৰে বাসিন্দা নহয়, তোমালোক এনেকুৱা স্থানৰ পৰা আহিছা যাৰ প্ৰতি আগ্ৰহ এতিয়াও তোমালোকৰ হৃদয়ত আছে, আৰু সেই সুখৰ সন্ধানত তোমালোকে এই কালৰ লোকত লাগি আছা। যেনেকৈ পৰমাত্মাই আহি কৈছে যে এই কালে নিজৰ মায়া দুৰ্গাক ওপৰৰ লোকৰ পৰমাত্মাৰ লোকৰ এটা নকল কৰাই থৈছে, মিছা ডুপ্লিকেট হুবহু। এনেদৰে সত্য লোকৰ ভিতৰতো দলনাৰী আছে, আৰু তাত বহুত সুখৰ পদাৰ্থ আছে, আৰু তাত কোনো দুখ নাই। গতিকে কালিও ইয়াতে এনেকুৱাই নকল কৰি থলে, কিন্তু আমাৰ যি বডি প্ৰত্যেক প্ৰাণীৰ সেয়া 5 তত্ত্বৰে বনালে। তাত কেৱল এটা তত্ত্ব আছে, নুহুৰী তত্ত্ব। তাত বৃদ্ধাৱস্থা নাই, তাত মৃত্যু নহয়, সেয়া শৰীৰ অজৰ অমৰ। এতিয়া যেনেকৈ নিমখৰ যে বস্তা থাকে বা নিমখৰ দম পৰি আছে বা কোনো বস্তাত থোৱা আছে, আৰু আনফালে চেনি থৈ দিয়া আছে, দুয়োৰে ৰং একেটাই হয়, কিন্তু তাৰ টেষ্টত পাৰ্থক্য থাকে। এই প্ৰকাৰে আমি নিমখৰ বস্তাত আমি সেই চেনিৰ সোৱাদক বিচাৰি ফুৰিছো, কেতিয়াও নাপাওঁ। সেয়া সেই টেষ্ট পাবই নোৱাৰা। সেই টেষ্টটো ভাই চেনিৰ বস্তাতহে পাবা। গতিকে পৰমাত্মা ইয়ালৈ স্বয়ং আহে, আহি আমাক মনত পেলাই দিয়ে। কি কয়? मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। সাগৰ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক 2। গীতাৰ জ্ঞানদাতাই নিজৰ স্থিতি কৈ আছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা কিন্তু মই জানো। তাৰ পিছত গীতাৰ জ্ঞানদাতাই নিজৰ সাধনাৰ মন্ত্ৰৰ কথা কৈছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13,
কিয়নো শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি প্ৰেতবত ই কাৰে কৈ আছে 21 ব্ৰহ্মাণ্ডৰ স্বামী, যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা। ই কৈছে যে মই ব্ৰহ্মৰ ओम इति एकाक्षरम ब्रह्म व्यवहारन मामनुसमरन ये प्रयाति तजन देहम स याति परमाम गतिम। মই ব্ৰহ্মৰ কেৱল এটা ওম আখৰ আছে, আৰু যিয়ে ইয়াৰ অন্তিম মানে শৰীৰ এৰালৈকে মানে অন্তিম শ্বাসলৈকে স্মৰণ কৰি কৰি যায়, তেওঁ ওমৰ পৰা পাবলগীয়া পৰম গতিক প্ৰাপ্ত কৰে। ওমৰ পৰা ওমকাৰ মন্ত্ৰ হয় ব্ৰহ্মৰ। ব্ৰহ্মৰ সাধনাৰ পৰা কি কোনটো গতি হয়? ব্ৰহ্মলোকৰ প্ৰাপ্তি হয়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 স্পষ্ট কৰিছে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও আকৌ জন্ম আৰু মৃত্যুলৈ আহে। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতা এতিয়া যেনেকৈ হিন্দু সমাজৰ এই সৰল শ্ৰদ্ধালুসকলে ঋষি আচাৰ্য শংকৰাচাৰ্যসকলৰ দ্বাৰা ভ্ৰমিত হৈ মানি থাকিলে যে শ্ৰীকৃষ্ণই সুপ্ৰিম পাৱাৰ, আৰু শ্ৰীকৃষ্ণই গীতাৰ জ্ঞান কৈ আছে, আৰু এওঁ অজৰ অমৰ, এওঁৰ কোনো জনক নাই, কোনো পিতৃ মাতৃ নাই। এয়া আছিল লোকবেদ। লোকবেদৰ অৰ্থ হ'ল দন্ত কথা, মুখে মুখে চলা কথা যি সত্য নহয়। এয়া লোকবেদ আছিল। এতিয়া এওঁলোকৰ জীৱনীৰ পৰা গম পালো যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ধাকবান এওঁলোকৰ জন্ম মৃত্যু হয়। আৰু শ্ৰীকৃষ্ণদেৱক কৈছিলে, শ্ৰীকৃষ্ণদেৱে গীতাৰ জ্ঞান দিছে। শ্ৰীকৃষ্ণদেৱেতো গীতাৰ জ্ঞানৰ কথা একোৱেই নাজানিছিল। তেওঁ কি কৰিছিলে, যদি এওঁৰ কথাবোৰত গুৰুত্ব দিছলো যে শ্ৰীকৃষ্ণদেৱে গীতাৰ জ্ঞান দিছিলে, শ্ৰীকৃষ্ণ ইজ বিষ্ণু, শ্ৰীকৃষ্ণ বিষ্ণু হয়, বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণ আৰু শতগুণ বিষ্ণু। ইয়াত ই যে কৈছে তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে। আমাৰ এই গুৰু অন্ধসকলে, চকু থকা অন্ধসকলে এইটো পঢ়া নাই। গতিকে এই বিষয়ে পৰমেশ্বৰে সূক্ষ্মবেদত কৈছে, मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिखत के तनेण चश्म इनका फेरा मोतिया बंदरे। এওঁলোকক মহৰ্ষি মণ্ডলেশ্বৰ যেন দেখি সংস্কৃত ভাষা একেৰাহে শুনাই সৰল জনতাৰ মাজত প্ৰভু হৈ আছিলে, স্বামী হৈ আছিলে। গতিকে পৰমাত্মাই সেই সময়তে আহি কৈছিলে যে এওঁলোক সন্তান নহয়, এওঁলোক বিদ্যান নহয়, এওঁলোকে নিজৰ চিলেবাছে নাজানে, টিচাৰ কেনেকৈ হ'ল। আৰু এই কথাৰ বাবে ভগৱানৰ বহুত বিৰোধিতা কৰা হৈছিল, আৰু মিছা কথা কৈছিলে এই মণ্ডলেশ্বৰসকলে, ব্ৰাহ্মণসকলে, গুৰুসকলে, কাজী মোল্লাসকলে, যে এওঁ অশিক্ষিত, শিপিনীয়ে কি জানিবনো সদগ্ৰন্থবোৰৰ গূঢ় ৰহস্য, এওঁ অশিক্ষিত। আজি পৰমাত্মাই দয়া কৰিলে, প্ৰথমে সন্তানসকলক শিক্ষিত কৰিলে। সদগ্ৰন্থ চিম্পল ভাষাত তেওঁলোকৰ দ্বাৰাই অনুবাদ কৰালে। যদি এই দাসে অনুবাদ কৰিবলগীয়া হ'ল হয়, নিশ্চয় কৰিলে হয়, কিন্তু তথাপিও সিহঁতে খেলি মেলি কৰিলেই হয় যে ৰামপালে সংস্কৃত নাজানে। যেনেকৈ ভগৱানৰ বিষয়ে কৈছিলে যে এওঁনো কি জানে বেদ আৰু গীতাৰ গুৰ ৰহস্য। গতিকে পৰমাত্মাৰ কাম কেঁচা নহয়। 600 বছৰ আগতে যেতিয়া ধৰ্মদাস চিন্তাত পৰিছিলে, তেওঁক কৈছিলে চিন্তা নকৰিবা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎ চাহেব দৰ্শকসকল, আজি আমি আপোনালোকক শুনাম শোণিতপুৰ জিলাৰ মৰমী বসুমতাৰীৰ জীৱনৰ এক বাস্তৱিক কাহিনী। দীৰ্ঘদিন ধৰি তেওঁ শাৰীৰিক, মানসিক আৰু আৰ্থিক সমস্যাত ভুগি আছিল। দেৱ দেৱীৰ পূজা, একাদশী ব্ৰত আৰু জয়গুৰু পন্থাত শৰণ লৈও কোনো প্ৰকৃত শান্তি লাভ নকৰিলে। ঠিক সেই সময়তেই ভাগিনীয়েকৰ পৰা তেওঁ পালে সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি
জ্ঞান গংগা। জ্ঞান গংগা পুথি পঢ়াৰ পিছতেই তেওঁৰ জীৱনত আৰম্ভ হয় এক নতুন অধ্যায়। তেওঁ কয়, সন্ত ৰামপাল গুৰু মহাৰাজৰ আশীৰ্বাদে তেওঁৰ ছোৱালী অকাল মৃত্যুৰ পৰা ৰক্ষা পায় আৰু লাহে লাহে জীৱনৰ কষ্টবোৰো দূৰ হ'বলৈ ধৰে। আহকচোন তেওঁৰ নিজৰ মুখেৰেই শুনো কেনেকৈ এই আধ্যাত্মিক জ্ঞানে তেওঁৰ জীৱনলৈ সুখ শান্তিৰ নতুন পোহৰ কঢ়িয়াই আনিলে। নমস্কাৰ, সৎ চাহেব। আপোনাৰ শুভ নামটো? মৰমী বসুমতাৰী, আপুনি কোন ঠাইৰ পৰা আহিছে? শোণিতপুৰ জিলা, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020-ৰ 5 জুনত। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? এনেকৈ যেনেকৈ মা দেউতাই আগৰ সৰুৰ পৰা যিটো মানে সাধনা কৰিছিলে সেইবিলাকে কৰিছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দেৱ দেৱীৰ পূজা, তাৰপিছত আপোনাৰ শিৱৰাত্ৰিৰ যজ্ঞবোৰো কৰিছিলোঁ। ঘৰতে লিংগ আছিল, সেইবিলাকো কৰিছিলোঁ। আকৌ আপোনাৰ বৈভৱ লক্ষ্মী মাৰ সেয়াও ব্ৰত ৰাখিছিলোঁ। অমাৱস্যা, পূৰ্ণিমা, একাদশী ব্ৰত সেইবিলাকো ৰাখিছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিলে আৰু আপুনি মত ব্যক্ত কৰিছে যে আপুনি শিৱ পূজাও কৰিছিল, সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই সেয়া সাধনা কৰি মই শান্তি পোৱা নাছিলোঁ। ঘৰত বহুত অশান্তি আছিল, কাজিয়া পেচাল, সদায় অশান্তি, বেমাৰ আজাৰ, ইটোৱে সিটোৱে, অকণতে খং উঠে। কেতিয়াবা মোৰ খং উঠে, কেতিয়াবা ল'ৰা ছোৱালীৰ খং হয়। খঙেই খং, সদায় কাজিয়া, অশান্তি, বেমাৰো শেষ নহয়, ইজনৰ পিছত সিজন। মোৰতো সপ্তাহে ডক্তৰ তাত নিব লগা হৈছিল। তেনেকুৱাও মই বেমাৰ বহুত ভুগিলোঁ। আপোনাৰ কি বেমাৰ আছিল? আপোনাৰ কি সমস্যা আছিল শাৰীৰিকভাৱে? মোৰ আগতেতো বহুত বেমাৰ আছিল। তাৰ পাছত যেতিয়া মই মানে সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ আগতে মোৰ মানে এনেকুৱা হৈছিল, যেনে কফ হ'লে যেনেবা কফখিনি মানে ডিঙিত লাগি থাকে, ঠিক তেনেকৈ মই থু যেতিয়া পেলাওঁ তেতিয়া তেজে আহে, মানে তেনেকুৱা হৈ আছিল। বহুত দিন তেনেকৈ হ'ল। হোৱাৰ পিছতে মই ডক্তৰক দেখুৱাইছিলোঁ, কিন্তু ডক্তৰক দেখুৱাটো মই বেমাৰ তেনেকুৱা ভাল পোৱা নাছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা কেনেকৈ পালে? সেইটোৱে মোৰ মানে এনেকুৱা বেমাৰত যেতিয়া মই ভুগি আছিলোঁ, সেই সময়তে মানে বিহুৰ দিন, তেতিয়া এজনী মোৰ ভাগিন ছোৱালী, য'ত মানে মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ, সেই গাঁৱতে সি বিয়া হৈছিল। তেতিয়া এনেকৈ সুখ দুখৰ কথা যেতিয়া মোক সুধিলে ভাগিন ছোৱালীজনীয়ে, তেতিয়া ক'লে যে খুৰী কেনেকুৱা খবৰ? তেতিয়া মই ক'লোঁ যে মই নাই এনেকুৱা মোৰ বেমাৰ আজাৰ হৈ আছে, মোৰ খবৰ ভাল নহয়, এনেকৈ বুলি যেতিয়া ক'লোঁ, তেতিয়া সি ক'লে যে আমাৰ গাঁৱত এনেকুৱা এটা বোলে তেনেকুৱা দিশা ল'লে, কোনোবা পন্থত বোলে এনেকুৱা ওলাইছে, কিবা বাবা বুলি কৈছে। সি ক'বলৈ জনা নাই আৰু। তে মই ক'লোঁ কি বাবা, কিনো পন্থ? এনেকৈ বুলি সুধিলোঁ। যে জয়গুৰু পন্থ নেকি এনেকৈ বুলি সুধিলোঁ, নে বৈষ্ণৱী এনেকৈ বুলি সুধিলোঁ। তেওঁ মানে ক'ব নোৱাৰিলে। তেতিয়া ক'লে নহয় কিবা বোলে কি আত্মা বুলি ক'লে। তেতিয়া মই ক'লোঁ কিনো আত্মা, কেনেকুৱানো হয়? তেতিয়াহ'লে তুমি কোৱা কোনখন ঘৰত যে এনেকুৱা মানুহে লৈছে, মোক ঘৰখন দেখুৱাই দিবা বুলি ক'লোঁ। তাৰপিছত ক'লে আমাৰ ওচৰতে, আপুনি এদিন যাব এনেকৈ বুলি ক'লে। তাৰপিছত বিহুৰ এসপ্তাহ পিছতে মই আহিলোঁ ভাগিন ছোৱালীজনীৰ ঘৰত। অহাৰ পিছতে ভাগিন ছোৱালীজনীয়ে মানে য'ত মানে মই জ্ঞান গংগা কিতাপখন পাম, সেই ভকতৰ ঘৰত লৈ গ'ল, দেখুৱাই দিলে। আহিলোঁ, অহাৰ পিছতে মই 20 টকা দি জ্ঞান গংগা কিতাপখন লৈ গ'লোঁ ঘৰত। লৈ পেলাই মই পঢ়িলোঁ। তেতিয়াহে মানে বহুত কথা জ্ঞান পালোঁ যে আমি কি ভক্তি কৰি আছোঁ। আমি এনেই অথলে জীৱনবোৰ এনেই অথলে খেদাই আছোঁ। ইমান ভক্তি কৰিছোঁ সৰুৰ পৰা, গোটেই জীৱন নাখাই নবৈ ব্ৰত ৰাখি, কিন্তু একো আমাৰ লাভ হোৱা নাই। যেতিয়া মানে মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া গীতাৰ কথাখিনি পালোঁ। তাতে গীতাৰো কিছুমান মানে দিয়া আছে। আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক মানে শাস্ত্ৰৰ বিধিমতে আমাক দেখুৱাই পেলাই, গোটেই 4খন বেদ, গীতা শাস্ত্ৰ, কোৰাণ, পুৰাণ, বাইবেল, তাত যে লিখা আছে কবিৰ চাহেবে যে ভগৱান হয়, বাইবেলতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, কোৰাণত প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, গীতাতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অৰ্থবেদ, আমি 4খন বেদ পাইছিলোঁ, তাতো কবিৰ চাহেবে ভগৱান হয় বুলি লিখা আছে। যেতিয়া মই পঢ়িলোঁ, গীতা পঢ়িলোঁ, গীতাত যেতিয়া শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক 18 অধ্যায় 62ত কৈছে, হে অৰ্জুন,
তুমি সৰ্বতোভাৱে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা। সেই পৰমেশ্বৰ চৰণত তুমি শৰণ ল'লেহে সনাতন পৰমধাম লাভ কৰিবা বুলি কৈছে। সেইবিলাকো পালোঁ। ঋগ্বেদ মণ্ডল 10 সূক্ত মণ্ডল 161 মন্ত্ৰ 2ত কৈছে যে ৰোগীৰ যদি ৰোগ বাঢ়ি গৈছে আৰু মৃত্যুৰ যদি অৱস্থাও হৈ গৈছে, তেতিয়াহ'লে কবিৰ পৰমেশ্বৰে সেই ৰোগীক নতুনকৈ আকৌ জীৱন দান দিব। মৃত্যুৰ দেৱতাৰ পৰা কাঢ়ি আনি মানে সম্পূৰ্ণ আয়ুস দিম বুলি কৈছে। আৰু ঋগ্বেদ মণ্ডল 10 সূক্ত মণ্ডল 161 মন্ত্ৰৰ পাছত কৈছে, যদি কোনোবা ভকতৰ চকু যদি একেবাৰে সম্পূৰ্ণ বেয়া হৈ গৈছে, সেই ভকতকো যদি ভক্তি কৰে, পৰমাত্মাৰ চৰণত আহি যদি ভক্তি কৰে, তেতিয়াহ'লে তেওঁৰ চকু সম্পূৰ্ণকৈ ভাল কৰি দিম, তেনেকুৱা প্ৰমাণ আছে। সেইবিলাক পঢ়িলোঁ। তাৰপিছত গীতাত আছে 16 অধ্যায় 23ত কৈছে, যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছামতে বোলে পূজা পাতল কৰিলে তেওঁৰ কোনো শান্তি নহয়, সুখো নাই আৰু সাধনা ব্যৰ্থ বুলি কৈছে। আমি সেয়ে সাধনা কৰি আছিলোঁ। তেতিয়া মই যেতিয়া গীতা পঢ়িলোঁ তেতিয়াহে গম পালোঁ সেইবিলাক কথা। মই আগৰ পৰাই গীতা পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ মানুহসকলে কয় যে গীতা পঢ়িলে বোলে বেয়া, পগলা হয়। সেয়া মই কিন্তু গীতা পঢ়া বহুত আগ্ৰহ আছিল আগতে, কিন্তু ভাগ্যও নাছিল নেকি। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ তেতিয়া মই গীতাৰ জ্ঞানখিনি পালোঁ। সেইখিনি জ্ঞান পাই তেতিয়া নিজকে ভাবিলোঁ, হে ভগৱান, আমিতো বহুত ডাঙৰ ভুল কৰি আছোঁ। যোনে যি কয়, লোক বেদৰে কোনোবাই যদি কয় আপোনাৰ ঘৰত এনেকুৱা চাকি জ্বলাওক আপোনাৰ শান্তি হ'ব, তেনেকৈ মই ৰাস্তা পদূলিতো মই তেনেকৈ চাকি দিছিলোঁ। 8টাকৈ মই চাকি জ্বলাইছিলোঁ ৰাতিপুৱা আৰু ৰাতি। কমচে মই যেতিয়া মন্দিৰত সোমাওঁ 1 ঘণ্টা মোৰ হৈ যায় বাচন বৰ্তন ধুওঁতে, গোটেইখিনি কৰোঁতে পূজা পাতল কৰোঁতে মোৰ 1 ঘণ্টা সময় হয়। ইমান সময় দিও কোনো দিন ঘৰত শান্তি নাছিল, বহুত অশান্তি জীয়াই আছিলোঁ। হয়তো আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহিলে মই আজি এই ঠাইত নাথাকিলোঁ হয়, আপোনালোকৰ ওচৰত এই বাৰ্তা দিব নোৱাৰিলোঁ হয়। তাৰপিছতে আকৌ এবছৰ পিছতে আৰু মোৰ ছোৱালীৰ বহুত ডাঙৰ বেমাৰ হ'ল। 7-8জন ডক্তৰে তেওঁৰ বেমাৰ ধৰিব নোৱাৰিলে। মোৰ ছোৱালী একেবাৰে চিৰিয়াছ। 8 মাহ 1 বছৰ একো নাখায়, মাত্ৰ 3 মাহ পানী খাই আছে। তাৰ পাছত মই এজন ভকতে আহিলে, তেতিয়া মোৰ 2022 চনৰ কথা। তেতিয়া ভকতজন আহি দেখিলে মোৰ ছোৱালীজনীৰ অৱস্থা বহুত বেয়া। ভকতজনে ক'লে যে আপুনি নাযায় নেকি, আপোনালোকৰ ইমান 4জন মানুহে দিশা লৈ থৈ দিছে, কিন্তু তাত দিল্লীত কিয় নাযায় বুলি সুধিলে। তেতিয়া মই ক'লোঁ, ভকতজী মোৰ ছোৱালীটোৰ অৱস্থা একেবাৰে বেয়া, মই এনেকুৱা বেমাৰী অৱস্থাত ছোৱালীজনী মই কেনেকৈ এৰি থৈ যাম বুলি ক'লোঁ। তেতিয়া ছোৱালীজনীয়ে শুনি ক'লে, নাই মা, মই মৰিলে মৰি যাম, তোমাৰ কাম তুমি কৰা, তোমাৰ নিজৰ কাৰণে তুমি দিল্লীলৈ যোৱা বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হয় নিজৰটো নিজে, সেইটোতো সত্য হয়। তেতিয়া মোৰ ছোৱালীজনীয়ে যেতিয়া মোক সাহস দিলে, মা মৰিলে মই মৰি যাম, তই মাত্ৰ গৈ আহ বুলি ক'লে। তেতিয়া ভকতজনে মোৰ টিকেটো কৰা নাছিলোঁ। পৰমাত্মাই এনেকুৱা দয়া কৰিলে, মোৰ পইচাও নাছিলে টিকেট কৰিবৰ কাৰণে। তেতিয়া ভকতজনে কৈছে, মই কালি ফ্লাইটত যাম, যাই যদি আপুনি ওলাক বুলি ক'লে। তেতিয়া মই বহুত দিনৰ 5-6 বছৰমানৰ পাব লগা 30,000 টকা মানে মানুহ এজনে দিব লগা আছিলে। সেই মানুহজনে আৰু এজন দাদাৰ লগত আহি কৈছে, বাইদেউ আপোনাৰ পইচাটো কালি 8টামান বজাত আনিব যাব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হে ভগৱান, এতিয়াতো ভকতজন গ'ল, এতিয়া মই আকৌ কালিনো কেনেকৈ টিকেট কৰোঁ। তেতিয়া কৈছে ভকতজনে, যদি আপুনি যায় তেতিয়াহ'লে মোৰ লগতে ফ্লাইটত টিকেট কৰি যাব পাৰিব বুলি ক'লে। তেতিয়া মোৰ ডাঙৰ ল'ৰাটো টাউনতে আছিলে। মই ল'ৰাটোক ফোন কৰিলোঁ যে বাবা, এনেকুৱা ভকতজী আংকলে আহিছিল যে মোক কালি ধানানা ধামত মানে লগ ধৰিছে। শনিপথত আছিলে দেই, সেইবাৰত মই যোৱাবাৰত শনিপথত আছিল, ধানানা ধাম নহয়। তাৰপিছতে কৈছে, মই ক'লোঁ আৰু যদি তুমি মোক মানে ফ্লাইটৰ টিকেট কাটি দিয়া তেতিয়াহ'লে মই কালি খুৰাৰ লগত যাম এনেকৈ বুলি ক'লোঁ। তেতিয়া ল'ৰাই ক'লে, মা এতিয়াতো 7টা বাজি গ'ল, দোকান আছেনে নাই ফ্লাইটৰ টিকেট, দোকানটো মই চাবগৈ লাগিব। তেতিয়া ল'ৰাই চালে খোলা আছে। তেতিয়া মা তুমি আহি যোৱা বুলি ক'লে। তেতিয়া মই ক'লোঁ, তোৰ হাতত যদি পইচা আছে তেতিয়াহ'লে মোৰ টিকেটটো কৰি দে, আৰু কালি এই যে দাদা দুজন আহিছে পইচা দিবলৈ, কাইলৈ 8টা বজাত দিব, সেই পইচাটো তুমি লৈ ল'বা এনেকৈ বুলি ক'লোঁ। তেতিয়া সি টিকেট কৰি দিলে। পিছদিনাখন গুচি গ'লোঁ মই ভকতজনৰ লগত, ফ্লাইটতে গুচি গ'লোঁ। গৈ মই তাৰ পৰা যেতিয়া 5 দিনমানৰ পিছত যেতিয়া ঘূৰি আহিছোঁ,
তেতিয়া ছোৱালীটো একেবাৰে পানীয়ে খাই থাকে। তেতিয়া সৰু ল'ৰাটোৱে আমাৰ ক'লে যে মা, ইয়াৰ ইমান 7-8জন ডক্তৰ দেখুৱাই যদি বেমাৰটো ধৰিব পৰা নাই, তেতিয়াহ'লে এটা কাম কৰোঁ দেচোন, মোবাইলটোতে মই চাৰ্চ কৰোঁ কিনো বেমাৰ ইয়াৰ বেমাৰটো, এনেকৈ বুলি মোবাইলত চাৰ্চ কৰিলে। যেতিয়া মই তাৰমানে সৎসংগৰ পৰা আহিলোঁ, তাৰমানে সমাগমৰ পৰা আহিলোঁ, তাৰ পিছৰ কথা আৰু, তেতিয়া ল'ৰাটোৱে যেতিয়া চাৰ্চ কৰিলে তেতিয়া ক'লে, অ' মা, এইটোতো দেখোন সাধাৰণে বেমাৰ, আজিৰ দিনতো এইটো সাধাৰণ বেমাৰ। বোলে কি বেমাৰ? এইটোতো টিবিৰ লক্ষণ হয়। এনেকুৱা মানে ছোৱালীজনী 45 কেজি ছোৱালীয়ে 32 কেজি হৈছে, আৰু সিটো পানী চানী নাখায়, গোটেই একে জকাটোৱে আৰু এই মানে ছাল খালী লাগি আছে মানে হাৰ্ডিত, তেনেকুৱা ধৰণৰ। তাৰপিছতে হয় নেকি এনেকৈ বুলি কৈ আকৌ ডক্তৰ তাত লৈ গ'লোঁ। আমাৰ তাতে মানে হস্পিটেলত ভাল ডক্তৰ এজন আছিলে, তেওঁক দেখুৱালোঁ। তেতিয়া কফ চপ পৰীক্ষা কৰিলে, তেতিয়া ইমান গালি দিছে মানে, ইছৰাম আপোনালোকৰ ছোৱালীজনী মৰাই ল'লে হয়, এনেকুৱা কৰি থৈ দিছে অৱস্থা, ইয়াৰতো প্ৰাণ যাওঁ যাওঁ বুলি খুব গালি পাৰিছে। তাৰপিছত দেখুৱাই 6 মাহৰ ঔষধ দিলে। সেইটোতো আৰু আজিৰ দিনত সাধাৰণে বেমাৰ বুলি কয়, আগতেতো বাৰু ডাঙৰ বেমাৰ বুলি কৈছিলে, এতিয়াতো এইটো টিবি বেমাৰটো একেবাৰে সহজ বুলিয়ে কয়। 8জন ডক্তৰ দেখুৱায়ো সেইটো বেমাৰকে ধৰিব পৰা নাছিলে। কাৰণ এটা সময়ত তাৰমানে যেতিয়া আমি গুৰুজীৰ চৰণত অহা নাছিলোঁ, সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহোঁতে আমিতো তেনেকুৱা বহুত মানে পণ্ডিতৰ তাত গৈছিলোঁ। পণ্ডিতৰ তাত যাওঁতে এদিন তাৰমানে তাৰ কুস্তি কৰিছিলোঁ। সেই কুস্তিত তাৰ মানে অকাল মৃত্যুৰ আছিলে ছোৱালীজনী। অকাল মৃত্যু থকাৰ কাৰণে তাক সৰুৰ পৰা আমি খুব মৰমেৰে ডাঙৰ কৰিছোঁ। তাই যি বিচাৰে তাকে দিছিলোঁ। সদায় তাই কয়, কিবা এটা গালি পাৰিলে, এই ঘৰখনত কিয় জীয়াই আছোঁ, হয়তো ঔষধ খাই মৰি গ'লে হৈ যাব, ফাঁচি লাগিওতো মৰিব পাৰে, এনেকুৱা শব্দবিলাক মানে প্ৰায় কয় সি। কুস্তিতটো এনেই অকাল মৃত্যুৰ আছে, কিন্তু তাক কোৱা নাছিলোঁ আমি, আৰু ঘৰৰ কোনো ল'ৰা ছোৱালীক মই মানে কোৱা নাছিলোঁ। মাত্ৰ এটাই কৈছিলোঁ, সি যি বিচাৰে তাকেই দিবি, সি যি কয় তাকে শুনিবি, তাক কেতিয়াও দুখ নিদিবি। সেই কথাটো সদায় কৈ আছিলোঁ, মানে ককাইহঁতৰ ভাইক সকলোকে কৈ আছিলোঁ ঘৰৰ। কিন্তু মইহে অকলে জানিছিলোঁ যে তাইৰ অকাল মৃত্যুৰ আছে, কুস্তিত আছিলে, সেইটো কাৰণে চাগৈ এইটো বেমাৰ হ'ল নেকি। আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নথকা হ'লে সেই ছোৱালীক নাপালোঁ হয় মই। তাৰপিছতে আকৌ এবছৰৰ পিছত আকৌ সৰু ল'ৰাৰ বেমাৰ হ'ল। পৰীক্ষাৰ সময়তে, পৰীক্ষা আছে 12 তাৰিখৰ পৰা 10 তাৰিখত অপাৰেশ্যন কৰিব লগা হৈছে। যিটো বেমাৰ হৈছে সেইটো বেমাৰ, তেনেকুৱা একেই ধৰণৰ বেমাৰে এজন ল'ৰাৰ, মাকৰ চিনাকি, এনেকুৱা কথাই এদিন পাতোতে 21 লাখ গ'ল। 21 লাখ গৈও সেই ল'ৰাক বাচাব নোৱাৰিলে। মোৰ ল'ৰাৰো সেয়াই বেমাৰ। যেতিয়া মই সেই ল'ৰাক ডক্তৰ তাক অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যন কৰাৰ পিছত ডক্তৰে কৈছে 4 দিনত 10,000কৈ ঔষধ 6 মাহ খুৱাব লাগে। কিন্তু মই পইচাৰ অভাৱত খুৱাব পৰা নাই। মই ল'ৰাক মাত্ৰ 10,000 ঔষধ মই 4 দিন ঔষধ খুৱাইছোঁ। 4 দিন মাত্ৰ 6 মাহ খুৱাব লাগে, মই মাত্ৰ 4 দিন খুৱাব পাৰিছোঁ। তাৰপিছতে সেই ল'ৰাও আজি সন্ত ৰামপালজী মহাৰাজ চৰণত থকাৰ কাৰণে মই এই ল'ৰাকো পালোঁ। নহ'লে ঘৰ আজি মোৰ নৰক হৈ গ'লে হয়, হয়তো ময়ো মৰিলোঁ হয়। মোৰ তেজে গৈ আছিলে, কিমান দিন তেজ গৈ আছিলে। সঁচাকৈ আচৰিত কথা। আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে সঁচাকৈ যে বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি। আমি সঁচাকৈ আচৰিত মানিছোঁ আপোনাৰ কথাবোৰ শুনি। আৰু আপুনি নিজে মত ব্যক্ত কৰিলে, পূৰ্বতে আপুনি যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বিভিন্ন ধৰণৰ লাভ পাইছে বা আৰ্থিকভাৱে হওক। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আজি এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজে সত্য ভক্তি দিয়ে, শাস্ত্ৰৰ প্ৰমাণ দেখুৱাই পেলাই ভক্তি দিয়ে, আৰু যিবিলাক মন্ত্ৰ দিয়ে সেয়া সত্য মন্ত্ৰ। সেয়া মন্ত্ৰৰ দ্বাৰাই আমি ভক্তি কৰি লাভ কৰিব পাৰিছোঁ। আগতে আমি যিবিলাক শাস্ত্ৰৰ বিধি অনুকূল কৰা নাছিলোঁ, লোকবেদ কৰিছিলোঁ, সেইবিলাক মন্ত্ৰ কোনো মানে বেদত বা 4 বেদ বা গীতা, যিকোনো কোৰাণ পুৰাণ, সেইবিলাকত কোনো প্ৰমাণিত নাই। সেইটো মুখে মুখে চলি অহা লোকবেদৰ আছিল। সেইকাৰণে আমাৰ সেই ভক্তিবোৰ শুদ্ধ নহৈছিল। এতিয়া ৰামপালজী মহাৰাজে যিবিলাক ভক্তি দিয়ে সেইবিলাক শাস্ত্ৰৰ বিধিমতে দিয়ে, সেইটো কাৰণে আমাৰ লাভ হৈছে।
ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? হয়, মই বহুত পাইছোঁ। 1 নম্বৰতে পাইছোঁ নিজৰ জীৱনটো মুক্তি। মানুহৰ জীৱন বোলে বাৰে বাৰে নাপায়, এবাৰে পায়। সেয়েহে মানুহৰ জীৱন পাইছোঁ যেতিয়া, এতিয়া ৰামপালজী মহাৰাজৰ ভক্তি কৰি এতিয়া মোক্ষ পাম বুলি আশা আছে আৰু মোক্ষ পাব বুলি প্ৰমাণ আছে। সেয়েহে আমি সেইটো লাভ পাইছোঁ। 2 নম্বৰ, মই শাৰীৰিক কিমান বেমাৰ আজাৰৰ পৰা সেইটো। 3 নম্বৰত আৰ্থিক অৱস্থা, সেয়াও বহুত কষ্ট আছিল। কেতিয়াবাতো হয়তো 10 টকাও নাছিল। কিন্তু আজি ৰামপালজী মহাৰাজৰ চৰণত অহা আজি 5 বছৰ হ'ল, কোনো দিন পইচাৰ অভাৱ হোৱা নাই। আগতে যিবিলাক কষ্ট আছিল সেই কষ্ট এতিয়া নাই। কোন ফালৰ পৰা আহে? আজি যদি পইচা নাই, হে গুৰুজী, আজি মোৰ পইচা নাই, মই আজি সৎসংগতো যাব নোৱাৰিম, এনেকৈ বুলি কোৱাৰ পিছতো কোনোবা ফালৰ পৰা নহয় কোনোবা ফালৰ পৰা ওলাই মানে টকা। তেনেকুৱা কোনো দিন আমি অভাৱ পোৱা নাই আৰু ধুনীয়াকৈ ঘৰখন চলি গৈছে। আজি 5টা বছৰ বেপাৰ বাণিজ্যও ধুনীয়াকৈ চলিছে। ডাঙৰ ল'ৰাও এতিয়া নিজে দোকান চোকান দিছে, ধুনীয়াকৈ চলি গৈছে। আমি খুব সুখেৰে আছোঁ। মানুহে কয় আগতে স্বৰ্গৰ বোলে মৰাৰ পিছত স্বৰ্গ পায় বুলি কয়, কিন্তু আজি আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এই ইয়াতে স্বৰ্গ পাইছোঁ। বহুত ধুনীয়া স্বৰ্গ। আমি বহুত সুখতে আছোঁ। আগতে যিখিনি ইমান দুখ আছিল, অশান্তি আছিল, বেমাৰ আজাৰৰ পৰা অশান্তি, টকা পইচাৰ পৰা অশান্তি, ঘৰত হাই কাজিয়া, অলপতে খঙা, এইজনৰ খং, এটাৰ খং নুঠিলে আৰু এজনৰ খং উঠে। কিন্তু আজি সেয়া সকলো শেষ হ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ কাৰণে। বহুত সুখত আছোঁ আমি। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মইনো কি বাৰ্তা দিম? এইটোৱে সমাজক, ৰাইজক মই প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে এবাৰে 84 লাখৰ পিছতহে বোলে মানুহৰ জন্ম পায়, বাৰে বাৰে নাপায়। সেইটো কাৰণেহে আজি মই এইটোৱে প্ৰাৰ্থনা কৰোঁ গোটেই ৰাইজকে, মোৰ আইসকলক, মোৰ বাই ভনী, মোৰ দেউতাসকল, মোৰ দাদা ভণ্টি ভাইটি, মোৰ ল'ৰা সম্বন্ধীয় ল'ৰা ছোৱালী সকলোকে মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ। আহক আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লওক। ঘৰত আপোনালোকৰ দুখ হৈ আছে, হয়তো মোৰ নিচিনা বহুতো দুখত আছে। অকল যে মোৰে দুখ এনেকুৱা নহয়, বহুতৰো দুখ থাকে। কাৰোবাৰ বেমাৰ আজাৰৰ দুখ, কাৰোবাৰ আৰ্থিক অৱস্থা, কাৰোবাৰ সদায় কাজিয়া পেচাল, ঘৰত অশান্তি, টকা পইচা থাকিলেও মানুহৰ শান্তি নাই, কাৰোবাৰ হয়তো টকা পইচা নাই, এমুঠি ভাতৰ কাৰণে হাহাকাৰ, সেয়া সকলো দূৰ হ'ব। মই যদি আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ যদি আজি ভক্তি কৰি মই যদি সুখ পাইছোঁ, মোৰ নিচিনা বহুতো দুখত থকা মানুহ আছে, তেওঁলোকে সুখ পাব। গতিকে আহক তেওঁলোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি দীক্ষা লৈ নিজৰ জীৱন সফল কৰক। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে মত ব্যক্ত কৰিলে। কোনো লোকে যদি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, সকলো মানুহৰে হাতে হাতে মোবাইল ফোন থাকে। তাতে মোবাইল ফোনত ইউটিউবত চাৰ্চ কৰিলে সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই তাতে সৎসঙৰ তলত এটা নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰ মতে যোগাযোগ কৰিলে আপোনালোকে যোনটো ঠাইত নামদান কেন্দ্ৰ থাকে তাত গৈ বা সেইটো নাম্বাৰতে আপোনালোকে ফোন কৰিলে তেওঁলোকে ঠিকনা দিব। সেই ঠিকনা মতে গৈ আপোনালোকে বিনামূলীয়া নাম লৈ নিজৰ জীৱন সফল কৰিব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।